Hello everyone, মই প্ৰেমী গগৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। 14 নৱেম্বৰ হৈছে শিশু দিৱস আৰু আপোনালোকে যদি শিশু দিৱসৰ দিনা ভাষণ দিম বুলি ভাবিছে তেন্তে চাওক আজি মোৰ এই ভিডিঅটো। আৰু ভাষণটো যদি কওঁতে কৰবাত ভুল হয় তেন্তে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলো। তেন্তে আহকচোন ভাষণটো আৰম্ভ কৰো। নমস্কাৰ, আজি সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, দাদা বাইদেউ, ভাই ভনী আৰু মোৰ বন্ধু বান্ধৱীসকল। আজি 14 নৱেম্বৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱস উপলক্ষে এই দিনটোত সমগ্ৰ দেশতে শিশু দিৱস পালন কৰা হয়। এই বিশেষ দিনটোত আপোনালোকৰ আগত কিছু মনৰ কথা ক'বলৈ সুযোগ দিয়াৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰত। তেওঁ আছিল একেধাৰে ৰাজনীতিবিদ, চিন্তাবিদ, লেখক আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী নেহৰু। তেওঁ ঘৰতে ব্যক্তিগত শিক্ষকৰ দ্বাৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল। পৰৱৰ্তী সময়ত 15 বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ যায় আৰু তাৰ পৰাই প্ৰাকৃতিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। 1912 চনত ভাৰতলৈ ঘূৰি অহাৰ পাছত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। ভাৰতৰ স্বাধীনতাৰ বাবে কৰা আন্দোলনত নেহৰুৱে কেইবাবাৰো জেললৈ যাবলগীয়াও হৈছিল। পৰৱৰ্তী সময়ত এইগৰাকী নেহৰুৱে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছিল। জৱাহৰলাল নেহৰুৱে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট মৰম কৰিছিল, যাৰ বাবে তেওঁক সকলোৱে নেহৰু চাচা বুলি সম্বোধন কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল 1964 চনৰ 27 মে'ত। সেই বৰ্ষতে সংসদত সৰ্বসন্মতি মৰ্মে 14 নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে সদায় শিশু আৰু যুৱ সমাজৰ বাবে কাম কৰিছিল। শিশুৰ প্ৰতি তেওঁৰ অদম্য চেনেহ আছিল আৰু সদায় শিশুৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। নেহৰুৱে কৈছিল, আজিৰ শিশু ভৱিষ্যতে ৰাষ্ট্ৰ নিৰ্মাণ কৰিব। তেওঁ সদায় শিশুৰ অধিকাৰৰ কথা কৈছিল। নেহৰুৱে কৈছিল, আজিৰ শিশুৱে ভৱিষ্যতে উন্নত ভাৰত নিৰ্মাণ কৰিব। শিশু দিৱসৰ মহত্ব অধিক। এই দিৱসৰ দ্বাৰাই দেশত শিশু স্বাধীনতা, শিশু অধিকাৰৰ বিষয়ে ৰাইজক সজাগ কৰা হয়। কোনো শিশু যাতে শিক্ষা, স্বাস্থ্য আদিৰ লগতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলোকে সজাগ কৰোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। কিন্তু স্বাধীনতাৰ ইমান বছৰ পাছতো লাখ লাখ শিশু এই অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মই আশা কৰোঁ দেশৰ প্ৰতিটো শিশুৱে বিকাশ হওক, প্ৰতিটো শিশুৱে লাভ কৰক অধিকাৰ। এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।